হাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মানে কথাটো কেৱল আপোনাকহে ক'ব পাৰি আৰু আপুনি একমাত্ৰ মানুহ যিয়ে মোক সহায় কৰিব পাৰিব কি কথা মই মোৰ মাৰ ঘৰলৈ যাব বিচাৰিছো কিয় যাব লাগে তাত নিধিয়ে সেইখন ঘৰৰ পৰা পলাব বিচাৰি আছে আৰু তুমি এইবোৰ সিদ্ধান্ত তুমি মোৰ ওপৰত এৰি দিয়া বাপেক আছে নহয় তাৰ কথা ভাবিবলৈ বাপেকৰ ওপৰতেইটো বিশ্বাস নাই ৰন্দীপে যে সন্ধ্যাক হত্যা কৰিছিল সেয়া মই গম পাইছিলোঁ কিন্তু তাৰ ওপৰত মই একো একশ্যন লোৱা নাছিলোঁ কাৰণ মোৰ হাতত সম্পূৰ্ণ প্ৰমাণ নাছিল নীলদা এতিয়া আমি সম্পূৰ্ণৰূপে সাজু সকলো প্ৰমাণ আমাৰ হাতত আছে ৰন্দীপ কাইলৈ এৰেষ্ট হ'ব আইনী মেৰপাকৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ ৰন্দীপক বেল দিয়া মানে সাক্ষীৰ জীৱনৰ প্ৰতি শংকা গতিকে ৰন্দীপে বেল নাপায় সন্ধ্যাৰ অপৰাধৰ শাস্তি ৰন্দীপে পাবই লাগিব খুৰা অথৰ্ব ভালে আছে আছো আহা আহাচোন বহা এই চোৱাচোন তোমাৰ কথা অকণমান আগতে ভাবি আছিলোঁ তুমি আহি পাই আৰে হয় নেকি হেৰা শুনিছা অথৰ্ব আহিছে আহাচোন আহা ওলাই আহা গৈছো অথৰ্ব বহিছানে ভালে আছা ভাল আপোনাৰ ভালনে আছো দিয়া তোমাৰ কৃপাতে আৰু হেৰি কৰাচোন একদম গাখীৰতে ধুনীয়াকৈ চাহ একাপ বনাই আনাচোন বনাইছো ৰ'ব আপোনালোকেও জনা হ'ল মই গাখীৰ চাহ খাই ভাল পাওঁ বুলি কেলে নাজানিম তুমি এতিয়া আমাৰ পৰ হৈ থকা নাই নহয় আপোন হ'লা আজি কিন্তু তুমি ভাত খাই যাব লাগিব দেই নাই ভাত নবনাব চাহ বনালে হ'ব নাখাওঁ বুলি ক'লে নহ'ব নহয় ছাগলী মাংস বনাইছো আজি আমাৰ এওঁ বনোৱা ছাগলী মাংস খাই পোৱা নাই নহয় তুমি আজি খাই যাবা বঢ়িয়া বনাই নহয় খুৰা মোৰ কাম এটাও আছে আজি নাখাওঁ দিয়ক নাই নহ'ব কেতিয়াও মানি লওঁ মুঠৰ ওপৰত আজি তুমি মোৰ ঘৰত ভাত খাই যাবই লাগিব ইমান যদি জোৰ কৰিছে খাই যাম দিয়ক তেতিয়াহ'লে আপোনালোকে দুয়ো কথা পাতক মই ৰন্ধাত লাগোংগে লাগাগে আইতাক দেখা নাই তাই নাই নেকি আছে মাজনী দেউতা আছো না
আহিলা জাষ্ট তোমাৰ কথাই সুধি আছিলোঁ টিভি চাব লাগিছিল ক'ত আছে টিভিটো টিভি কিয় নিউজটো চাওঁ এই যাচোন অন কৰি দিয়া গৈ যা আহক যোৱা বহক ৰিম'টটো দিয়াচোন অঁ আপুনি যে কি এইবোৰ নিউজ চাই ভাল পায় মই একেবাৰে ভাল নাপাওঁ তুমি কি চাই ভাল পোৱা মই তাৰক মেহতা কা উল্টা চশমা ক্ৰাইম পেট্ৰল কাৰ্টুন আৰু আহিলে যে নাই নাই এনেই নমস্কাৰ স্বাগতম আৰু ষ্টুডিঅ'ত মই ডলি কলিতা এই মুহূৰ্তত জনাবলৈছোঁ আপোনালোকক এক গুৰুত্বপূৰ্ণ খবৰ বিজয়নগৰৰ প্ৰাক্তন বিধায়ক ৰঘুনাথ চহৰীয়াৰ পুত্ৰ ৰন্দীপ চহৰীয়াক আজি কিছু মুহূৰ্তৰ আগত আৰক্ষীয়ে আটক কৰিছে বহুতো অপৰাধমূলক কামৰ লগত ইতিমধ্যে ৰন্দীপ চহৰীয়াৰ নাম সাঙুৰ খাই আছে কেইবাবছৰ আগতে তেওঁ জেল খাটি আহিছিল মাত্ৰ এতিয়া আকৌ নিজৰ ভাগিনীয়েকক হত্যা কৰাৰ অপৰাধত ৰন্দীপ চহৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঁচাকৈয়ে যেন কলিযুগ কৰিছে নিজৰ মোমায়েকে নিজৰ স্বাৰ্থৰ বাবে নিজৰ ভাগিনীয়েকক হত্যা কৰিছে আৰক্ষী সূত্ৰই জনোৱা মতে ৰন্দীপ চহৰীয়াৰ হাতত বহুতো প্ৰমাণ আছে আৰু গতিকে এইবাৰ ৰন্দীপ চহৰীয়া আৰক্ষীৰ হাতৰ পৰা বাচি যোৱাটো টান আপুনি কৰিছে ন এইবিলাক আৰুনো কোনে কৰিব বহুত বহুত ধন্যবাদ আপোনাক ধন্যবাদ ক'ব নালাগে আৰে চাহ কি হ'ল ইমান দেৰি লাগে নেকি চাহ বনাবলৈ যোৱা লৈ আহে যোৱা আনি আছোঁ শুনাচোন তুমি পকৰি বনাব জানা জানো বঢ়িয়া যোৱা গৰম গৰম পকৰি বনাই আনাগৈ ঠিক আছে আৰু শুনা লগত অলপ চাটনিও আনিবা মই জানো আপুনি নিজৰ দুখ ঢাকিবৰ কাৰণে এইবোৰ ধেমালি কৰি আছে আপুনিও মোৰ নিচিনাই আৱেগিক হৈ আছে এটা কথা কওঁ কোৱা আপুনি বহুত ভাল আপোনাৰ নিচিনা প্ৰেমিক থকালৈকে প্ৰেম সদায় অমৰ হৈ থাকিব চাহ খোৱাবানে মোক আনি আছোঁ ককা তোমাৰ কাৰণে এটা গুড নিউজ আছে গুড নিউজ কোৱাতকৈ দেখাই দিওঁ ৰ'বা এই মুহূৰ্তত জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ বিজয়নগৰৰ প্ৰাক্তন বিধায়ক ৰঘুনাথ চহৰীয়াৰ পুত্ৰ ৰন্দীপ চহৰীয়াক আজি কিছু মুহূৰ্তৰ আগত আৰক্ষীয়ে আটক কৰিছে আৰু বহুতো অপৰাধমূলক কামৰ লগত ইতিমধ্যে ৰন্দীপ চহৰীয়াৰ নাম সাঙুৰ খাই আছে কেইবাবছৰমান আগত তেওঁ জেল খাটি আহিছিল মাত্ৰ এতিয়া আকৌ নিজৰ ভাগিনীয়েকক হত্যা কৰাৰ অপৰাধত ৰন্দীপ চহৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সঁচাকৈয়ে যেন কলিযুগ কৰিছে নিজৰ মোমায়েকে নিজৰ স্বাৰ্থৰ বাবে নিজৰ ভাগিনীয়েকক হত্যা কৰিছে আৰক্ষীয়ে সূত্ৰই জনোৱা মতে ৰন্দীপ চহৰীয়াৰ হাতত বহুতো প্ৰমাণ আছে আৰক্ষীৰ হাতত গতিকে এইবাৰ ৰন্দীপ চহৰীয়াৰ আৰক্ষীৰ হাতৰ পৰা বাচি যোৱাটো টান দেখিলা তোমাৰ ল'ৰা ইয়াকে কয় ইংৰাজীত কৰ্মা ৰিটাৰ্ণছ নিজৰ কৰ্মৰ ফল নিজৰ তাত ঘূৰি আহে তুমি যি অপৰাধৰ বীজ ৰুইছিলা তাৰে পৰিণতি এয়া খুৰী আইতা আৰু তেওঁৰ সন্তানটিক হত্যা কৰা শাস্তি তোমাক আইনে দিব নোৱাৰিলে কি হ'ল ভগৱানে তোমাৰ কাৰণে তাতকৈ কঠোৰ শাস্তি লিখি থৈছে তুমি আইনৰ পৰা ঠিকেই বাচি গৈছা কিন্তু এই পাপৰ পৰা তোমাক কোনে বচাব মৃত্যুৰ আগ মুহূৰ্তলৈকেও তোমাক এই পাপে খেদি ফুৰিব
হৈছে তোৰ তেতিয়াৰ পৰা কিবা এটা কৈ আছো তই গুৰুত্বই দিয়া নাই হা হে ভগৱান মই মানে কি কৈ আছো তই শুনাই নাই কি হৈছে তোৰ কচোন ইমান কি চিন্তাত বুৰ গৈ আছ নকওঁ কিয় কি হৈছে হেইয়া মনে মনে কথা শুনি থকা স্বভাৱটো আপোনাৰ নগ'ল আৰু ন কিয় বাৰু সিহঁতৰ কথা শুনি থাকিব লাগে কওকচোন ডাঙৰ হৈছে নহয় সিহঁতি এতিয়া সেইবাবেইতো চিন্তা হৈছে কোনোবা ল'ৰাৰ কথা পাতিছে নেকি আকাশী গংগা আকাশী গংগা নিধি নিধি কি হ'ল আইতা কি হৈছে তোমাৰ ককাৰ ককা ককাৰ কি হৈছে ককাৰ হাৰ্ট এটেক হৈছে বলাচোন বলা আৰাধ্যা আৰাধ্যা ভিতৰতে আছো আহ তোক মই ইমান ফোন কৰি আছো তই ফোনটো কিয় ৰিচিভ নকৰ বাৰু মোৰ যে কিতাপ দুখন আনিছিলি মোক লাগিছিল ঐ কি হৈছে তোৰ তেতিয়াৰ পৰা কিবা এটা কৈ আছো তই গুৰুত্বই দিয়া নাই হা হে ভগৱান মই মানে কি কৈ আছো তই শুনাই নাই কি হৈছে তোৰ কচোন ইমান কি চিন্তাত বুৰ গৈ আছ নকওঁ কিয় কি হৈছে কোনোবা ল'ৰাৰ প্ৰেমত পৰিছে নেকি বাৰু তাই মোৰ ককাৰ হাৰ্ট এটেক হৈছে ককা মানে তই ৰঘুনাথ চহৰীয়াৰ নাম শুনিছ ৰঘুনাথ চহৰীয়া আচ্ছা এক্স MLA বিজয়নগৰৰ তেওঁ মোৰ ককা হয় মাৰ দেউতাক হা মই সকলো খবৰ উলিয়াইছো মোৰ পৰিচয় বিচাৰি পাইছো তাৰ মানে তই ৰঘুনাথ চহৰীয়াৰ নাতিনি তেওঁৰ হাৰ্ট এটেক হৈছে মই নিজকে চম্ভালিব পৰা নাই এনেকুৱা লাগিছে মই যেন এতিয়াই ককাৰ ওচৰলৈ যাম আৰু গৈ কম মই তোমাৰ নাতিনি ককা আৰাধ্যা হেৰা শুনিছা নাই শুনা ধেমালি নকৰিবাচোন ধেমালি কি অকল আপুনিয়ে কৰিব জানো বুলি ভাবিছে নেকি বৰ সাংঘাতিক কথা এটা হৈছে কি অনন্যা আহিছে নহয় তুমি গম পাইছা নাই পাইছো আৰাধ্যাই অন্যান্যাক কি কৈছে জানা হেইয়া মনে মনে কথা শুনি থকা স্বভাৱটো আপোনাৰ নগ'ল আৰু ন কিয় বাৰু সিহঁতৰ কথা শুনি থাকিব লাগে কওকচোন ডাঙৰ হৈছে নহয় সিহঁতি এতিয়া সেইবাবেইতো চিন্তা হৈছে কোনোবা ল'ৰাৰ কথা পাতিছে নেকি নহয় আৰাধ্যাই তাইৰ পৰিচয় বিচাৰি উলিয়াইছে তাই ৰঘুনাথ চৌধুৰীৰ নাতিনীয়েক তুমি চিন্তা নকৰিবা নিধি ককাৰ লগত অভিমন্যু আছে ময়ো থাকিব বিচাৰিছিলো নাথাকিল কিয় অভিমন্যু বাধা দিলে আৰাধ্যাক লৈ পেলাই মোৰ ভয় হোৱা নাই তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে
ভয় লাগিছে মোৰ ৰঘুনাথ চৌধুৰীয়ে গম পালে কথাটো কি হ'ব মানুহজন কেনেকুৱা সেইটোতো আমি জানো আকাশী গংগা আকাশী গংগা তুমি চিন্তা নকৰিবা নিধি ককাৰ লগত অভিমন্যু আছে ময়ো থাকিব বিচাৰিছিলোঁ নাথাকিল কিয় অভিমন্যু বাধা দিলে হেৰি আৰাধ্যাই বাৰু এইবোৰ কেনেকৈ উলিয়ালে কেনেকৈ উলিয়ালে সেইটো বাদ দিয়া এইটো ভাবা যে এতিয়া কি হ'ব তাই বাৰু ৰঘুনাথ চৌধুৰীয়াৰ ঘৰলৈ গুচি যাবগৈ নেকি আৰাধ্যাক লৈ পেলাই মোৰ ভয় হোৱা নাই তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ভয় লাগিছে মোৰ ৰঘুনাথ চৌধুৰীয়ে গম পালে কথাটো কি হ'ব মানুহজন কেনেকুৱা সেইটোতো আমি জানো আৰাধ্যাৰ কথাটো গম পাই যদি আমাৰ পৰা লৈ যায় তাই তেতিয়া কি হ'ব কেনেকৈ জীয়াই থাকিম আমি মোৰ বহুত ভয় লাগিছে জানেনে হে প্ৰভু কৃপা কৰা প্ৰভু আমাৰ ওপৰত আমাৰ ছোৱালীজনীক আমাৰ পৰা লৈ নাযাবা প্ৰভু তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা আকাশী গংগা তোমাতে মই